কুটাঘাটৰ আশংকাত দিল্লীত জাৰি কৰা হৈছে হাই এলাৰ্ট। বিজেপিৰ মুখ্য কাৰ্যালয়ৰ লগতে বহু স্থানত বৃদ্ধি কৰা হৈছে নিৰাপত্তা ব্যৱস্থা। কিছুদিন পূৰ্বে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল সন্ত্ৰাসবাদীকেইটাক। পাকিস্তানৰ ISISৰ লগত জড়িত আছিল সন্ত্ৰাসবাদীকেইটা। সন্ত্ৰাসবাদীকেইটাক গ্ৰেপ্তাৰৰ পাছতে আহিছে ভাৰত আক্ৰমণৰ পৰিকল্পনাৰ কথা। জনসমাগম হোৱা বহু কেইটা স্থানত গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা বেষ্টনী। আমি জনাই আছো কুটাঘাটৰ আশংকাত দিল্লীত ইতিমধ্যে হাই এলাৰ্ট জাৰি কৰা হৈছে। বিজেপিৰ মুখ্য কাৰ্যালয়ৰ লগতে বহু স্থানত নিৰাপত্তা ব্যৱস্থা বৃদ্ধি কৰা হৈছে আৰু কিছুদিন পূৰ্বে আৰক্ষীয়ে কেইবাটাও সন্ত্ৰাসবাদীক যিহেতু গ্ৰেপ্তাৰ কৰিছিল আৰু পাকিস্তানৰ ISISৰ লগত জড়িত হৈ আছিল সন্ত্ৰাসবাদীকেইটা আৰু সন্ত্ৰাসবাদীকেইটাক গ্ৰেপ্তাৰৰ পাছতেই ভাৰত আক্ৰমণৰ পৰিকল্পনাৰ কথা জনা সমাগম হোৱা বহুকেইটা স্থানত যিহেতু ইতিমধ্যে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে। আসলতে ভয়ংকৰ কুটাঘাতমূলক ঘটনা সংঘটিত সঁচাকৈ হ'ব নেকি, যাৰ বাবে এনেদৰে হাই এলাৰ্ট জাৰি কৰা হৈছে দিল্লীত, সেই সন্দৰ্ভত আমি অধিক জানিম আৰু এই মুহূৰ্তত আমি অধিক জানিবলৈ এই মুহূৰ্তত সংযোগ হৈছোঁ আমাৰ দিল্লীৰ সাংবাদিক গৌতম ভট্টাচাৰ্যৰ সৈতে। আৰু গৌতম, আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু কুটাঘাটৰ আশংকাত দিল্লীত হাই এলাৰ্ট জাৰি কৰা হৈছে, আপোনাৰ পৰা অধিক জানিব বিচাৰিছোঁ। হয় নাইনা, যোৱা এসপ্তাহৰ পূৰ্বে কেইজনমান সন্ত্ৰাসবাদীক দিল্লী আৰক্ষীৰ স্পেচিয়েল সেলে গ্ৰেপ্তাৰ কৰিছিলে। গ্ৰেপ্তাৰ কৰাৰ পিছতে বহুখিনি তেওঁলোকক জেৰা কৰাত তথ্য বাহিৰলৈ আহিছিলে। সেই তথ্যসমূহৰ লগতে শেহতীয়াকৈ চোৰাংচোৱাৰ পৰা এক তথ্য লাভ কৰিছে যে দিল্লীত কুটাঘাতমূলক কাৰ্য সংঘটিত হোৱাৰ পৰিকল্পনা ৰচনা কৰা হৈছে। এই পৰিকল্পনা ক'ৰ পৰা হৈছে, কেনেকৈ হৈছে, সেই সম্পূৰ্ণ তথ্য নিদিলেও চোৰাংচোৱাৰ ওচৰত এই তথ্য আহি পৰিছিলে যে খুব সোনকালে দিল্লীৰ কিছুমান জনসমাগমপূৰ্ণ এলেকাৰ লগতে কিছুমান গুৰুত্বপূৰ্ণ কাৰ্যালয়ত লক্ষ্য কৰি লোৱা হৈছে আৰু সেই স্থানসমূহত কুটাঘাত সংঘটিত হ'ব পাৰে। আৰু বিশেষকৈ যোৱা বছৰ নৱেম্বৰ মাহত যি ইয়াত IED ব্লাষ্ট হৈছিলে, দিল্লীৰ লালকিল্লাৰ সন্মুখত যি IED ব্লাষ্ট হৈছিলে, সেই তাৰ সৈতে সম্পৰ্ক ৰাখি পাকিস্তানৰ পৰা এই এনেধৰণৰ কুটাঘাতমূলক কাৰ্য সংঘটিত কৰাৰ পৰিকল্পনা কৰা বুলি তথ্য আহিছিলে। আৰু সেই তথ্য লাভ কৰাৰ পিছতে দিল্লী আৰক্ষী অত্যন্ত সষ্টম হৈ পৰিছিলে আৰু চাৰিওফালে নিৰাপত্তা বেষ্টনী কটকটীয়া কৰাৰ লগতে তালাচী চলোৱা হৈছে। আৰু বিশেষকৈ দিল্লী বিজেপিৰ মুখ্য কাৰ্যালয়, দিল্লীৰ যি বিজেপিৰ ৰাজ্যিক বিজেপিৰ কাৰ্যালয় আছে, সেই কাৰ্যালয় লগতে যিসমূহ কেন্দ্ৰীয় চৰকাৰৰ বিশেষকৈ শাস্ত্ৰী ভৱন বা তেনেধৰণৰ উদ্যোগ ভৱন আদিৰ দৰে যিসমূহ কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰালয়সমূহৰ কাৰ্যালয় থকা যিসমূহ ভৱন আছে, সেই ভৱনসমূহৰ চাৰিওফালে পহৰা অত্যন্ত কটকটীয়া কৰি তোলা হৈছে আৰু নিশ্চিতভাৱে তালাচী অভিযান চলোৱা হৈছে। বিশেষকৈ ৰাতিৰ ভাগত প্ৰতি যিসমূহ লোক নিশ্চয় গৌতম, এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি পৰৱৰ্তী সময়ত আপোনাৰ পুনৰ সৈতে সংযোগ হ'বলৈ চেষ্টা কৰিম। আসাম টক্স, আপোচবিহীন অসম কণ্ঠ।